নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ মোৰ উপজা গাঁও চেলেংহাট বৰনগয়া গাঁৱত আৰু গাঁৱত দেখিছে এয়া পুৰা মানুহে ভিৰ কৰিছে সকলোৱে চুৰিয়া পিন্ধি এনেদৰে গাঁৱৰ সমস্ত আই বাপ সকলো প্ৰতিটো স্তৰৰ যুৱক যুৱতীসকল সকলো ওলাই আহিছে আচলতে বৰনগয়া গাঁৱৰ কাৰণে আজি এটা বিশেষ দিন এটা মহৎ দিন বুলি ক'ব লাগিব উল্লেখযোগ্য দিন বুলি ক'ব লাগিব যেহেতু বৰনগয়া গাঁওখন লাহিং মৌজাৰ ভিতৰতে যোৰহাট জিলাৰ ভিতৰতে এখন অন্যতম এখন বৃহৎ ৰাজহ গাঁও যিখন গাঁৱক ৰাজচক্ৰ কাৰ্যালয়ত আচলতে চাওদাং গাঁও নামেৰে পৰিচিত কিন্তু কথিত হিচাপে মৌখিকভাৱে কিন্তু বৰনগয়া গাঁও নামেৰে পৰিচিত বৰনগয়া গাঁৱৰ এক উল্লেখযোগ্য বৈশিষ্ট্য আছে ইয়াৰ এখন সম্ভ্ৰান্ত গাঁও ৰূপে সমগ্ৰ লাহিং মৌজাতে বা যোৰহাট জিলাতে ইয়াৰ নাম আছে কিন্তু এই গাঁওখনৰ এটা অভাৱ আছিল আচলতে যিটো বৰনামঘৰ যিভাগ বৰনামঘৰ সেই বৰনামঘৰৰ বা গাঁওখনৰ আচলতে মূল প্ৰৱেশদ্বাৰত এখন তোৰণ নাছিল বা প্ৰৱেশদ্বাৰ এখন নাছিল কিন্তু সেই অভাৱ ইতিমধ্যে আজি পূৰ্ণ হৈছে এয়া সকলো ৰাইজ আহি গোট খাইছে আৰু মোৰ পিছফালে দেখিছে আপোনালোকে এভাগ খুব সৰ্বাংগ সুন্দৰ মূল তোৰণ গাঁওখনৰে হওক বা বৰনামঘৰৰ এভাগ মূল তোৰণ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু কিছু সময়ৰ পাছতে দিহা সন্মাত খ্যাত কমলা গগৈ আহিব এই দ্বাৰ উন্মোচনৰ কাৰণে কিছু সময়ৰ পাছতে আহি উপস্থিত হ'ব ইতিমধ্যে গাঁৱৰ ৰাইজ আহি উপস্থিত হৈছেহে মই এই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ আজি পুৱাৰ আচলতে খুব এটা উজ্জ্বল পুৱাৰ এই পৰিৱেশটো খুব সুন্দৰ এক পৰিৱেশ আপোনালোকক মই সেই পৰিৱেশখিনি মই দেখুৱাইছোঁ বৰনগয়া গাঁৱৰ বহু সংখ্যক ইয়াত জ্যেষ্ঠ ব্যক্তি উপস্থিত হৈছেহি গুণী জ্ঞানী ব্যক্তি উপস্থিত হৈছেহি মই জানিবলৈ চেষ্টা কৰিম আচলতে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিম যে বৰনগয়া গাঁৱৰ ইতিহাসৰ বিষয়ে বা বৰনগয়া বৰনামঘৰৰ ইতিহাসৰ বিষয়ে কিছু কথা যদি আমি পাতিব পাৰোঁ আৰু মোৰ লগত ৰাজ্যিক কৃতি শিক্ষক প্ৰাপ্ত বৰনগয়া গাঁৱৰ এগৰাকী সু সন্তান কাশীনাথ পাত্ৰদেৱ আছে আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম বৰনগয়া গাঁৱৰ বিষয়ে বৰনামঘৰৰ বিষয়ে বৰনগয়া গাঁৱৰ বিষয়ে অকণমান কওকচোন বা বৰনগয়া গাঁৱৰ নামঘৰৰ ইতিহাস সম্বন্ধে অকণমান আচলতে বৰনগয়া গাঁৱৰ সম্পৰ্কে লিখিত ইতিহাস বা ইয়াৰ বুৰঞ্জী পাবলৈ নাই শুনামতে মানৰ আক্ৰমণৰ পিছত ইয়াত বসবাস কৰা মানুহখিনি ভগনীয়া মানুহ বুলি কোৱা হয় এই গাঁৱলৈ প্ৰথমতে ফকীৰা বৰচাওদাং বুলি এজন ব্যক্তি প্ৰথমতে ইয়ালৈ আহি বসবাস কৰিছিল আৰু তাৰ পাছতেই বাকী যিকেইটা পৰিয়াল আছে সেই পৰিয়ালৰ লোকসকল ইয়ালৈ আহি ইয়াত বসবাস কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰপিছতেই এই গাঁৱৰ নাম আগতে বৰনগয়া গাঁও নাছিল এখন নগঞা বুলি কৈছিল নতুনকৈ অহাৰ কাৰণে নগঞা বুলি কৈছিল আৰু যিহেতু ইয়াত ফকীৰা বৰচাওদাং ইয়াত প্ৰথমেই আহিছিল সেইকাৰণে সেই পৰিয়ালটো এটা ডাঙৰ পৰিয়াল আছিল আৰু চৰকাৰী নথিভুক্তৰ কাৰণে ইয়াত ছাৰ্ভে কৰাৰ পিছত এই গাঁওখনৰ নাম চাওদাং গাঁও হৈছিল গতিকে আমাৰ বৰনগয়া গাঁওখন প্ৰথমতে নগঞা আৰু তাৰপিছত চাওদাং গাঁও বুলি জনাজাত চৰকাৰী ঘৰত এতিয়াও চাওদাং গাঁও বুলি জনাজাত বৰনগয়া শব্দটো আমি অনুমান কৰিছোঁ যে বৰনগয়া গাঁও এটা বৃহৎ এলেকা আৰু এই এলেকাধীন গাঁওখন এটা বিস্তৃত এলেকাৰ কাৰণে ইয়াক এই বৰ শব্দটো আহিলে বুলি আমি অনুমান কৰোঁ আৰু ইয়াত বৰ্তমান 300 ঘৰতকৈও অধিক ঘৰ হিচাপে লোক বসবাস কৰিছে আৰু জনসংখ্যাৰ ফালৰ পৰা প্ৰায় 2000 ওচৰা-ওচৰি হ'ব গতিকে এটা বিস্তৃত এলেকা আৰু বৃহৎ জনসংখ্যা আৰু বৃহৎ গৃহসংখ্যা অনুপাতে এই গাঁওখনৰ নাম বৰনগয়ালৈ ৰূপান্তৰিত হ'ল গতিকে আমি বৰনগয়াৰ ইতিহাস বুলি ক'লে বা বুৰঞ্জী বুলি ক'লে এইখিনি কথাই ক'ব লাগিব ধন্যবাদ জনাইছোঁ কাশীনাথ পাত্ৰ ছাৰে আমাক গোটেই কথাখিনি বৰনগয়া গাঁৱৰ ইতিহাস সম্বন্ধে আমি ক'লে আৰু লোক আছে আমি মতামত ল'ম বৰনগয়া গাঁৱৰ লগতে আমাৰ কাষৰীয়া গাঁওসমূহৰো লোক আছে ইয়াত সুনীল দা আছে সুনীল দত্তদেৱ কুকুৱাচাৰ গাঁৱৰ পৰা আহিছে আমাৰ পবিত্ৰ গগৈদেৱ আছে এইফালে আমাৰ কাজুদা আছে আমি তেওঁলোকৰ পৰাও কিছু মতামত ল'বলৈ চেষ্টা কৰিম মই প্ৰথমতে কাজুদাৰ ওচৰলৈ গৈছোঁ
কি ক'ব আচলতে বৰ্ণগীয়া গাঁও এখন বৃহৎ গাঁও আৰু আজি গাঁওখনৰ এটা অভাৱ পূৰ্ণ হৈছে আৰু তাত আপুনি উপস্থিত আছে কেনেকুৱা অনুভৱ হৈছে কথাখিনি অকণমান কওক আজি অসমীয়াৰ লেখেৰে আহিন মাহৰ প্ৰথমটো দিন শৰৎকাল অসমীয়া সাহিত্য সংস্কৃতিত অসমীয়া বৰ অসমত শৰৎকালৰ বিশেষ আমেজ আছে আমি সুখী যে আজি বৰ্ণগীয়া বৰনামঘৰৰ আদৰণি তোৰণ চেলেঙাটৰ অন্যতম এখন বিখ্যাত গাঁও আদৰণি তোৰণ আজি উন্মোচন কৰা হৈছে সেয়া আমি সকলো ৰাইজ ইয়াত একত্ৰিত হৈছোঁ বৰ্ণগীয়াবাসীৰ উপৰিও স্থানীয় সকলো গাঁওবাসী ৰাইজ আমাৰ কাৰণে আজি এটা শুভ দিন আমি আশা কৰিম এই যি শুভ মুহূৰ্তত আমি একত্ৰিত হৈ থকাৰ এটা বাৰ্তা আমি লৈ যাব পাৰিম আৰু আটাইতকৈ ডাঙৰ কথা হৈছে 1926 চনত প্ৰতিষ্ঠা হোৱা এই বৰ্ণগীয়া বৰনামঘৰৰ এয়া শতবৰ্ষৰ শুভাৰম্ভণিৰ দিন হিচাপে আজি আমি চিহ্নিত কৰিছোঁ ইতিমধ্যেই কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত ৰাজ্যিক আৰু জিলাৰ কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত চেলেঙাট অঞ্চলৰ অন্যতম এজন বয়োজ্যেষ্ঠ ব্যক্তি চেলেঙাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কাশীনাথ পাত্ৰদেৱে কৈ গৈছে ইতিহাস আমি তেখেততকৈ বহুত সৰু অনুজ তেওঁ আমিও এটা যিহেতু কোনো লিখিত ইতিহাস নাই এনেকুৱা এটা ধাৰণা আমি শুনিছিলোঁ যে তিনিজন ককাই ভাই আছিলে বৰনগীয়া মাজুনগীয়া এতিয়াও কাষতে বিদ্যমান আৰু কালক্ৰমত হালোৱা পথাৰ বুলি হোৱা তাত সৰু নগীয়া বুলি এখন গাঁও আছিলে বুলি আমি শুনো ইয়াৰ কিমান ইতিবৃত্ত খুচৰিব লাগিব যি কি নহওক আজি আমাৰ আহিন মাহৰ পহিলা মাহত এটা আমাৰ বৰ শুভ দিন বৰ্ণগীয়া বৰনামঘৰৰ শতবৰ্ষৰ শুভাৰম্ভণি আজি আদৰণি তোৰণ উন্মোচনৰ দিন সকলোলৈকে আমি অভিনন্দন জনাইছোঁ আমি এই কণ্টেক পিছতেই এই তোৰণ যিহেতু উন্মোচন হ'ব ধন্যবাদ জনাইছোঁ এয়া কাজু গগৈদেৱে তেওঁ নিজৰ মনোভাৱ ব্যক্ত কৰিলে আৰু আমাৰ লগত আছে আমাৰ গাঁৱৰে এজন বিশিষ্ট লোক সঞ্জীৱ গগৈদেৱ কেনেকুৱা অনুভৱ আজিৰ দিনটো কওকচোন যিহেতু বৰ্ণগীয়া কাৰণে এটা উল্লেখ্য দিনৰূপে আজি চিহ্নিত হৈ ৰ'ব আমি বৰ্ণগীয়া গাঁৱৰ বাসী হিচাপে আজি গৌৰৱান্বিত যিহেতু আমাৰ এটা বহুত দীৰ্ঘদিনীয়া এটা সমস্যাৰ এটা সমাধান হ'ল 1926 চনতে প্ৰতিষ্ঠা হোৱা বৰ্ণগীয়াৰ নামঘৰৰ আদৰণি তোৰণ আজিলৈকে আমি সাজিব পৰা নাছিলোঁ কিন্তু আমাৰ মাজৰে এজন সমাজসেৱী ব্যক্তি আনন্দ গগৈ ডাঙৰীয়াই আজি আমাৰ এই তোৰণখন দান কৰি আমাৰ সকলোকে ধন্য কৰিলে আৰু তেখেতক আমি সেইকাৰণে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সেৱা ভৰা ওলগ জনাইছোঁ ভৱিষ্যতেলৈ তেখেতে যাতে সামাজিক বিভিন্ন ক্ষেত্ৰত তেখেতৰ সহায় সহযোগিতা আগবঢ়াই যাব পাৰে আৰু ইতিমধ্যে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰদ্ধা কাশীনাথ পাত্ৰদেৱে বৰ্ণগীয়া গাঁৱৰ ইতিহাস সম্পৰ্কে কৈছে আমিও তেখেতে যি ইতিহাসৰ কথা ক'লে আমি তাৰ উপৰিঞ্চি বিশেষ নাজানো তথাপিতো কাজু গগৈ কোৱাৰ নিচিনাকৈ বৰনগয়া মাজুনগয়া আৰু সৰু নগয়া এই তিনিখন গাঁৱৰে পৰিবেষ্টিত এই চেলেঙাট অঞ্চলটিত বৰনগয়া গাঁওখনৰ জনসংখ্যা যিহেতু বেছি প্ৰায় 300 ঘৰৰ অধিক যিহেতু জনসংখ্যা আছে সেইকাৰণে এই বৰনগীয়া গাঁও হিচাপে স্বীকৃত হ'ল আৰু আজিৰ দিনতো বৰনগীয়া গাঁৱে সকলো ক্ষেত্ৰতে এই অঞ্চলটোত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকি বৰনগীয়া এই চেলেঙাট অঞ্চলৰ দিশ নিৰ্ণয় কৰি আছে গতিকে ভৱিষ্যতলৈও আমাৰ এই অঞ্চলৰ সকলো উন্নয়নৰ ক্ষেত্ৰত যাতে বৰনগীয়া গাঁৱৰ ৰাইজে সৰ্বাধিক অগ্ৰাধিকাৰ লৈ আগবঢ়াই নিব পাৰে অঞ্চলটোক তাৰ বাবে মই সমূহ শ্ৰদ্ধাভাজন ৰাইজক আহ্বান জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটোত উপস্থিত সমূহ শ্ৰদ্ধাভাজন ৰাইজক তেখেতসকলৰ উপস্থিতিৰ বাবে ধন্যবাদ জনাই মই এই বৰ্ণগীয়া গাঁও সম্পৰ্কে ইমানকে ক'লোঁ আমি ধন্যবাদ জনাইছোঁ মোৰ দাদা সঞ্জীৱ গগৈ আৰু আমাৰ মাজত আছে বয়োজ্যেষ্ঠ ব্যক্তি কালীনাথ দেৱ আছে তেওঁৰ পৰাও মই কিছু কথা জানিবলৈ চেষ্টা কৰিম এইটো আজিৰ দিনটো আমাৰ বৰ্ণগীয়া গাঁৱৰ কাৰণে বৰনামঘৰৰ কাৰণে এটা খুব ভাল দিন খুব আচলতে মধুৰ আৰু বিশেষ দিন আপোনাৰ মনোভাৱ কি ক'ব ইয়াত উপস্থিত থকা সমূহ ভকত বৈষ্ণৱ তথা আইসকলক মোৰ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ মই এইখন গাঁৱৰে বাসিন্দা যদিও মই গাঁওখনৰ ইতিবৃত্তিটো সিমান ভালকৈ নাজানো ইতিবৃত্তিটো মোৰ ভাই কাষে কৈ গৈছে সিমানকৈ মই কথা হ'ল কি যে মই আজি এই অনুষ্ঠানত এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে এই অনুষ্ঠানত
যিসকল ব্যক্তি আহি ইয়াত যোগদান কৰিছেহি সহায় সহযোগ আগবঢ়াইছে তেখেতসকলে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন জনাইছোঁ। আৰু কথা হ'ল কি যে আজিৰ মূলভাগী যিজন ব্যক্তি আনন্দ গগৈ আৰু তেওঁৰ পৰিয়ালবৰ্গই সমূহ ৰাইজৰ হৈ আজি এইভাগ উৎসৰ্গা কৰিছে। আমি সকলোৱে তেওঁলৈ আমাৰ সহস্ৰ কোটি প্ৰণাম যাচিছোঁ। তেওঁ কৈছে ডক্টৰ ভূপেন হাজৰিকাই গাইছিলে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণো সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। আজি সেই কথাষাৰ সেই গানৰ অৰ্থটো আমাৰ শ্ৰীমান আনন্দ গগৈয়ে আপোনালোকক কৈ দেখুৱাইছে, আমাক কৰি দেখুৱাইছে। আজি ইয়াত যি সমাৱেশ হৈছে এয়া এখন মিলন মহামিলনৰ তীৰ্থ, এখন পুণ্যস্থানলৈ পৰিণত কৰিলে। আজি আনন্দ গগৈয়ে এয়া আমাক কৰি দেখুৱালে। ডক্টৰ ভূপেন হাজৰিকাই আকৌ গানত গাইছিলে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰে তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ সূত্ৰ। আজি আমাৰ মহামিলন ঘটিছে ভকত বৈষ্ণৱ আইসকলৰ, আৰু এই মহামিলনত তীৰ্থস্থানলৈ পৰিণত হৈছে। মই হেতুকে উক্ত পৰিয়ালটিলে মোৰ শেষত নমস্কাৰ জনাই মই ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মোৰ দেউতা কি ক'ব অকণমান কৈ দিয়ক, কেনেকুৱা লাগিছে আজি উপস্থিত থাকি? আজি এই অনুষ্ঠানটিলৈ আহি খুব ভাল লাগিছে, কাৰণ আমাৰ গাঁৱৰ যিজন আনন্দ গগৈ তেওঁ পিতৃৰ নামত এখন তোৰণ আগবঢ়াইছে। তেওঁ পৰিয়ালটোৱে নহয়, তেওঁ পৰিয়াল ল'ৰা ছোৱালী সৈতে। গতিকে তেখেতৰ এই দূৰদৰ্শিতাৰ কাৰণে আমি সঁচাকৈ ভাল পাইছোঁ। আৰু এই ধৰণে যাতে আৰু আমাৰ গাঁৱৰে কোনোবা যদি আগবাঢ়ি আহে আৰু এখন তোৰণ আছে সেইখন যদি দিয়ে, তেতিয়াহ'লে আমাৰ গাঁৱৰ দুইফালে দুখন তোৰণৰ দ্বাৰা আৱৰি ধৰিব। এইটোকে মই কৰিলোঁ, আমাৰ ভৱিষ্যতে যাতে আমাৰ গাঁওখন উজ্জ্বল হয় আৰু সুন্দৰৰূপে পৰিচালনা কৰিবৰ কাৰণে আমাৰ গাঁও উন্নয়ন সমিতিয়ে যাতে পদক্ষেপ লয়, তাৰ বাবে মই সকলো ৰাইজকে অনুৰোধ জনাই ধন্যবাদ জনাইছোঁ। এয়া মোৰ দেউতা, সকলো আহিছে, মামা আহিছে, আমাৰ সুনীল দত্তদেৱ আছে। মই তেওঁৰ পৰাও কিছু কথা চমুকৈ জানিব বিচাৰিম, কেনেকুৱা লাগিছে আজি অনুভৱ? আপুনি যিহেতু এখন গাঁৱৰ লগত জড়িত হৈ থাকে, প্ৰায় এখন গাঁৱতে বুলি ক'ব পাৰি, কেনেকুৱা ক'ব, কি ক'ব? বহুত বহুত ধন্যবাদ জ্যোতি। এইটো আজি এটা বৰ আনন্দৰ মুহূৰ্ত। বৰ্ণগীয়া গাঁৱৰ বৃহত্তৰ বৰ্ণগীয়া গাঁৱৰ এটা চিনাকি আজি হৈছে, যিটো চিনাকি আমি এটা ভাবিব নোৱাৰা এটা অনুভৱ হৈছে। আমি ধন্যবাদ জনাইছোঁ সেৱকী পৰিয়ালক, দাতা পৰিয়ালক, আনন্দ গগৈ পৰিয়ালক। তেওঁলোকে বৰ্ণগীয়া বৰনামঘৰ এই তোৰণখন দি গাঁওখনৰ এটা চিনাকি দি থৈ গৈছে। বৰ্ণগীয়া গাঁওখন এনে এখন গাঁও, বৃহত্তৰ চেলেংহাট অঞ্চলৰ মধ্যস্থান, সংস্কৃতিৰে ভৰপূৰ, যিখন গাঁৱত কি নাই সকলোৱে আছে, সকলো ধৰণে আছে। ইয়াত এটা সুন্দৰ নামঘৰ আছে, সেই নামঘৰত বিভিন্ন অনুষ্ঠান হয়। তাৰোপৰি বৰ্ণগীয়া গাঁৱৰ বিহু বুলি ক'লে এটা সময়ত অসম বিখ্যাত। তাৰোপৰি এইখন গাঁৱতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সংস্কৃতিৰ সকলো অনুষ্ঠানে ইয়াত বহুখিনি বয়োজ্যেষ্ঠ আছে, যিসকল লোক সাংস্কৃতিকভাৱে যথেষ্টখিনি দায়বদ্ধ। গোটেই ৰাইজখনে যথেষ্ট দায়বদ্ধ। বৰ্ণগীয়া বুলি ক'লে যদিও আমি কুকুৰাচোৱা, আমাৰ বহু স্মৃতি জড়িত হৈ আছে এইখন গাঁৱতেই। এই মুহূৰ্তত বিশেষ ক'ব লগা নাই, গাঁওখনৰ ইতিহাস, গাঁওখনৰ কথা বহুখিনি মোৰ উপৰোক্ত বক্তাসকলে যথেষ্টখিনি দাঙি ধৰিছে। এই মুহূৰ্তত আমি খুবেই আনন্দ লাগিছে, যথেষ্ট ৰাইজ সমবেত হৈছে। আজি এই মূল তোৰণভাগ শুভ উদ্বোধন কৰিবৰ বাবে, ফিতা কাটিবৰ বাবে দিহা সম্ৰাট আমাৰ সকলোৱে শ্ৰদ্ধাৰ বন্ধু কমলা গগৈক আমন্ত্ৰণ জনাইছে। আৰু কিছু সময়ৰ পাছতে কমলা গগৈ ডাঙৰীয়া আমাৰ মাজত উপবিষ্ট হ'বহি আৰু আমি আশাৰে বাট চাই থকা এই মহান মাংগলিক অনুষ্ঠানটি সম্পন্ন হ'ব। এই মুহূৰ্তত বিশেষ ক'ব লগা নাই। পুনৰবাৰ দাতা পৰিয়ালক আমি ধন্যবাদ জনাইছোঁ। সমবেত সকলো ধৰ্মপ্ৰাণ বৈষ্ণৱসকলক আমি শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। পুনৰবাৰ গাঁওখনৰ
মংগল কামনা কৰিছোঁ। গাঁওখনত বৰ্তমানলৈকে যি ধৰণে সকলো অনুষ্ঠান হৈ আছে এনেদৰে ইয়াতকৈও বহলভাৱে হ'ব বুলি আমি কামনা কৰিছোঁ। ইয়াত ভাওনা, নাটক, ৰাস আদি সকলোৰে এনেকুৱা এটা অনুষ্ঠান বিহু যিটো অঞ্চল যিখন গাঁও ইয়াত যিয়ে অনুষ্ঠানৰ এটা সুন্দৰভাৱে সাফল্যমণ্ডিত হৈ যায়। গতিকে মই বিশেষ নকওঁ, এই মুহূৰ্তত আনন্দত অলপ বিভোৰ হৈ আছোঁ, গতিকে ক'ব লগা নাই। পুনৰবাৰ আমি দাতা পৰিয়ালক ধন্যবাদ জনাইছোঁ আৰু আমাক এখন সুবিধা দিয়াৰ বাবে জ্যোতিক ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। ইয়াত সুনীল দত্ত দেৱৰ তেওঁৰ কিছু মনোভাৱ কৰিলে। আমাৰ যুৱ সংঘৰ সভাপতি আছে, আজি কেনেকুৱা অনুভৱ, যিহেতু আপুনি যুৱ সংঘৰ সভাপতিৰ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে, গাঁওখনৰ কাৰণে এটা খুব উল্লেখযোগ্য ভাল দিন। হয় হয় হয়, নমস্কাৰ। জয়তে মই আজি এই তোৰণভাগী দাতা পৰিয়ালক বিনম্ৰ প্ৰণিপাত জনাইছোঁ। তেওঁলোকৰ যেন এই স্মৃতি যুগমীয়া হৈ ৰওক। বিশেষ নকওঁ, বিশেষকৈ মোৰ আগতে আমাৰ পূজ্যসকলে বহুত ভালকৈ কৈ গৈছে। ইয়াকে কৈ মোৰ চমু দুআষাৰ সামৰি মাৰিছোঁ আৰু শেষত দাতা পৰিয়ালক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া বৰ্ণগীয়া যুৱ সমাজৰ সভাপতি জীৱন দুৱাৰা দেৱছিলে আৰু ইতিমধ্যে সাজু হৈ উঠিছে। এয়া গায়নবায়ন সাজু হৈ আছে, মহিলাসকল সাজু হৈ আছে। কিছু সময় পাছতে আচলতে খন্তেক পাছতে আহি উপস্থিত হ'ব এই দিহা সম্ৰাট কমলা গগৈ। আমি আহক পৰৱৰ্তী দৃশ্যবিলাক চাওঁ। দাতা পৰিয়ালৰ হৈ দুইজন সুযোগ্য পুত্ৰ তথা নাতিপুতিসকল আমি সকলোৱে তেখেতক অভিনন্দন আৰু স্বাগতম জনাইছোঁ। আমাৰ এই পবিত্ৰ কৰ্মভাগী সমাপন কৰিবলৈ অহাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বলি নিগতি নিগদতি ৰাম 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 কিনো কি প্ৰমুখ কৰিলা হানাৰায়ণ এ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 এ গৃহতে থাকিয়া দেখিলো তজু চৰণ ৰাম গৃহতে থাকিয়া দেখিলো তজু চৰণ হৈ সকলোৰে ওচৰত কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিছোঁ। এই অনুষ্ঠানটি তেওঁ যিহেতু দান দিছে এখন স্থায়ী প্ৰতিষ্ঠা আদৰণি তোৰণ প্ৰতিষ্ঠা কৰি, সেইবাবে কৃতজ্ঞতা চিন স্বৰূপে এখনি চেলেঙাই আদৰণি জনাইছে আৰু এখনি গামোচাৰে আদৰণি জনাব আৰু এখনি কৃতজ্ঞতা পত্ৰ। 2024 চনত আমি শতবৰ্ষৰ দিশে ধাৱমান হৈছোঁ। ইও আমাৰ বাবে এটা আৱেগিক আৰু ঐতিহাসিক মুহূৰ্ত। আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ স্মৃতি যুগমীয়া কৰাৰ মানসেৰে বৰ্ণগীয়া বৰনামঘৰ আদৰণি তোৰণভাগি প্ৰদান কৰি গাঁৱৰ নামঘৰৰ লগতে গাঁওখনৰ পৰিচয় দিয়াৰ যি ব্যৱস্থা কৰিলে তাৰ বাবে বৰ্ণগীয়া নামঘৰ উন্নয়ন সমিতিৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ দিহানাম আইনাম দিহানামেৰে সমৃদ্ধ কৰা নাম কীৰ্তনেৰে দিহা সম্ৰাট আমাৰ চিৰপৰিচিত কমলা গগৈদেৱ তেখেতৰ উপস্থিতিৰে উন্নয়ন সমিতিক মই এই আনন্দ গগৈ পৰিয়ালক এই সম্বৰ্ধনা পত্ৰখিনি আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। কৰিব আৰু সন্মান জনাই এখনি গামোচাৰে আদৰণি জনাইছে আৰু সমূহ বৰ্ণগীয়া যুৱ সমাজে তেওঁলোকক আৱেগিক মুহূৰ্ত অনুজসকলে অগ্ৰজনক এটি আদৰণি জনাইছে আৰু তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছে। পাঠ কৰি দিবলৈ আহ্বান জনাইছোঁ। আমি খন্তেক ৰাখিছোঁ, তাৰ বাবে আমি তেখেতৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এই পৰিয়ালটিলৈ আনন্দ গগৈ আৰু সম পৰিয়ালবৰ্গলৈ বৰ্ণগীয়া যুৱ সমাজ পুথিভঁৰালৰ তৰফৰ পৰা এখনি প্ৰশংসা পত্ৰ দিছে। আমি সেয়া ৰাইজৰ অনুমতি সাপেক্ষে পাঠ কৰি দিব খুজিছোঁ।
বৰ্ণগীয়া যুৱ সমাজ ও পুথিভঁৰাল বৰ্ণগীয়া গাঁও চেলেঙাট যোৰহাট অসম ডাক সূচাংক ৭৮৫৬৩৬ কৃতজ্ঞতা পত্ৰ প্ৰতি শ্ৰীযুত আনন্দ গগৈ আৰু পৰিয়ালবৰ্গ বৰ্ণগীয়া বৰনামঘৰ আদৰ গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ অৱদান যাওঁতোযুগীয়া হৈ ৰ'ব। সঁচাই এটি আদৰ্শনীয় কামৰ আৰু দাতা পৰিয়ালৰ মূল আই লক্ষীগৰাকী আচলতে বিউতি গগৈ আমি যদিও আনন্দ গগৈ নামেই লৈ আছোঁ মূল লক্ষী গৃহস্থী বিউতি গগৈৰ কোনো গুণে কম নহয় তেখেতলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। চেলেঙেৰে সম্পাদক দেৱজিৎ গগৈ আদৰণি জনাব আৰু এটি আজিৰ এই অনুষ্ঠানৰ তেখেতসকলক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এটি চিৰস্মৰণীয় মুহূৰ্ত আমাৰ বাবে সৌভাগ্যৰ বিষয় আৰু উন্মোচক মহোদয়কো এখনি গামোচাৰে তেওঁ আদৰণি জনাব। হাতৰ পৰশত এই দুটি প্ৰতিমা শৰাইঘাট স্থাপন কৰিছে তেওঁলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সৃষ্টি আজি আৰু আগবাঢ়ি যাওক আৰু আমাক ন ন সৃষ্টি ৰূপ দি যাব শিল্পকৰ্মৰ বাবে আমি আহ্বান জনাইছোঁ। কৃষ্ণ বৰনগৰীয়া বৰনামঘৰ আদৰি তোৰণ উন্মোচনীস্থলীত উপস্থিত ভকত বৈষ্ণৱ বাপ বন্ধ আই মাতৃসকল দাতা পৰিয়ালৰ হিচাপে কি জনাম আপোনালোকক যি দুজন ব্যক্তি যি দুজন মহাপুৰুষৰ যোগেদি এই পৃথিৱীত মই এই পৃথিৱীখন দেখিলোঁ তেওঁলোকৰ কোনো ধাৰ সুজিব নোৱাৰিলোঁ ধাৰ সুজাৰ মানসেৰি বুলি নহয় মোৰ এটা মনত কল্পনা আছিল মোৰ কৰ্মৰ জীৱনৰ তেওঁৰ আই মাতৃসকলে আই মাতৃয়ে মোৰ কোনো ধৰি লওক যেনেকুৱা ধৰণৰ তেওঁলোকক আপ্যায়ন বা যেনেকুৱা মই সাহ চকাৰ কৰিব লাগিছিল কৰিব নোৱাৰিলোঁ সেই ধাৰ থাকি যোৱাৰ বাবেই মনতে মই কল্পনা কৰিছিলোঁ তেওঁলোকৰ নাম চিৰজীৱনীয়া হৈ ৰওক বুলি এই তোৰণভাগি মই আগবঢ়াইছিলোঁ বৰনগীয়া বৰনামঘৰলৈ বুলি আৰু বিশেষ নকওঁ এইখিনিয়ে মোক ক'বলগীয়া। কৃষ্ণ এটি আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু শুভাৰম্ভ কৰিব তাৰ প্ৰাক মুহূৰ্তত তেখেতক আমি তেখেতৰ বক্তব্য ৰাখিবৰ বাবে আহ্বান জনাইছোঁ। মিনতি প্ৰণতি নাগানো হৰি মুতপৰ জ্ঞান নমতি নাই তুমি প্রভু কৃপা রখে সাগর দিন কত পদ চাই আতলে ঠাই অদিন কত পদ চাই আতলে ঠাই কৃষ্ণ মহাপুৰুষৰ তেখেতৰ অমৃত বাবুৱে দুজনাগুৰু সমন্বিত এই স্থানত উপস্থিত থকা পিতৃভূমি বৈষ্ণৱসকল গংগাৰূপাৰ মাতৃ সমস্ত যুৱ বন্ধুসকল তথা পুৰণি দাতা পৰিয়ালৰ আনন্দগুৰি দেৱকে প্ৰমুখ কৰি
আত্মীয়সকল কণ মনাসকলৰ উপস্থিত ৰাইজলৈ আমি সৰ্বপ্ৰথমে আমাৰ মান্য মুখেৰে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। চেলেংহাট বৰনগীয়া কেঁচুৱাকালৰ পৰা শুনি থকা এটা ঐতিহাসিক নাম, আমাৰ স্মৃতিত সজীৱ হৈ থকা এটি নাম বৰনগীয়া। আমি যেতিয়াৰ জানিছোঁ এখন সাংস্কৃতিক নগৰী বুলি জানো, বৰনগীয়া বিহু আহিব বাট চাই থাকোঁ, বৰনগীয়া কৃষ্টি সংস্কৃতি, বৰনগীয়া খেল ধেমালিটো বৰনগীয়া বহু আগবঢ়া। আমি ল'ৰাকালৰ পৰা বৰনগীয়া নাম শুনি আহিছোঁ আৰু আজি তেনে এখন ঐতিহাসিক বৰনগীয়া অঞ্চলত এভাগী নামঘৰৰ স্থায়ী তৰি প্ৰতিষ্ঠা হৈছে আৰু তাৰ আপোনাসকল মহামহন্ত পুণ্যাত্মাসকলে আমাৰ দৰে এজন মহামুখ্যমন্ত্ৰীক এনে দায়িত্ব প্ৰদান কৰিছে। আমাৰ প্ৰাচীন এটা কবিতালৈ মনত পৰিছে একেষাৰি, কেলৈ ফুলিলে উপহি মদাৰণ, কেলৈ পেলালি কলি, গৰুটো নালাগো ভকতত নালাগো থাকতলো মোৰ কৰি। মদাৰজীতে ভাবিছে নিজকে মদাৰ কোনো ক্ষেত্ৰতে মদাৰ ফলৰ প্ৰয়োজন নহয়, কিন্তু কেঁচুৱা ল'ৰা ছোৱালীৰ মনত খোৰাক যোগাবলৈ মদাৰ ফলৰ কেতিয়াবা প্ৰয়োজন হয়। ঠিক তেনেধৰণে মদাৰ ফল সদৃশ আমাৰ দেশ তথা আমাৰ দৰে এজন ব্যক্তিক আপোনাসকলে যজ্ঞকুণ্ডত তুলসী সদৃশ কৰ্মতাপে লগোৱালে আমি ভাবি লৈছোঁ আমাৰ জীৱন কৃতাৰ্থ হৈছে, আমাৰ যেন কৰ্ম সাফল্যমণ্ডিত হৈছে আৰু আপোনাসকলৰ অমৃতময় চৰণত যদি সেৱাভাগ আমাৰ সমৰ্পণ হয় তেতিয়া আমি পুনৰভাৱে আমাৰ হয়তো জনম সম্ভৱ হৈছে। সেই সুযোগবৃন্দ আমি সঁচাকৈ অৱভূত তথা আমি আহ্লাদিত হৈছোঁ আপোনালোকৰ বৰনগৰ অঞ্চলত ইমান সুন্দৰ এখন তোৰণ প্ৰতিষ্ঠা হৈছে আৰু উপযুক্ত বক্তা শ্ৰদ্ধাৰূপণ গগৈদেৱে খুব সুন্দৰভাৱে অনুষ্ঠানটো আগধৰিছে। যিজন ব্যক্তি ইতিমধ্যে এই সম্বৰ্ধনা পত্ৰ দুখন পাঠ কৰি আপোনালোকৰ মনৰ কথাবিলাক তেখেত বাতাবৰণলৈ আগবঢ়াইছে, সেই কথাবিলাক খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। সঁচাকৈ আমি অতিশয় আনন্দিত হৈ আমি মুহূৰ্তত আৱেগিক হৈ পৰিছোঁ এনেভাৱে মহান কৰ্ম কৰিবলৈ পায়। তাতোতকৈ ডাঙৰ কথাটো হ'ল সাম্প্ৰতিক সময়ত আমি ইমান ব্যস্ত হৈ পৰিছোঁ, যিটো সময়ত অপ্ৰিয় হ'লেও সত্য আমাৰ ব্যস্ততাই আমাক কোনোবা এটা দিশলৈ যেন লৈ গৈছে। কিছু ক্ষেত্ৰত কিছু লোকক ব্যস্ততাৰ ধানখনিত আমি পিতৃ মাতৃৰ প্ৰতি আমাৰ দায়িত্ব যেন আমাৰ নাইকিয়া হৈ গৈছে, সমাজৰ প্ৰতি যেন আমি দায়িত্ব নাইকিয়া যেন আমাৰ হৈ গৈছে, আমি ইমান ব্যস্ত হৈ পৰিছোঁ। তেনে ক্ষেত্ৰত তেনে ক্ষণত নিজৰ পিতৃ মাতৃৰ স্মৃতি অক্ষুণ্ণ ৰখা, পিতৃ মাতৃৰ স্মৃতিক জনসমাজত প্ৰতিষ্ঠা কৰি ৰাখিবৰ বাবে এজন পুত্ৰ প্ৰাণ চেষ্টা চলাইছে, সেয়া সঁচাকৈ সমাজৰ বাবে অত্যন্ত প্ৰয়োজনীয়। গতিকে আপোনালোকে জানে আজি নামঘৰ এই তোৰণখন আমি কেতিয়াবা নামত গাইছোঁ, নামঘৰৰ তোৰণে আমাক কৰে পাৰিচিত্ৰ। এই নামঘৰৰ তোৰণখনে আমাৰ হৃদয়ত থকা নেতিবাচক চিন্তাবিলাকৰ পৰিসমাপ্তি ঘটাব, আমাৰ মনত থকা অসুৰ নীতি ভাৱবিলাকৰ পৰিসমাপ্তি ঘটাব, যিটো দম্ভদৃশ্য মাত্ৰই আমাক পৰিচালনা কৰে, আমাক নেতিবাচক দিশে লৈ যায়, সেই স্থানৰ পৰা আমাক উদ্ধাৰ কৰিব। উদাহৰণস্বৰূপে এইটো ৰাজপথ, আমি ব্যস্ততাপূৰ্ণ জীৱনে ৰাজপথেৰে অহা যোৱা কৰিম। আমি যেনেকুৱা মানুহ নহওঁ, আমি যদি বৈষ্ণৱ সংস্কৃতিৰ মানুহ, যি পদবীয়ে আমি মানুহ নহওঁ কিয়, এই বৰনামঘৰ বৰনগীয়া বৰনামঘৰ তোৰণভাগ দেখাৰ লগে লগে আমাৰ আত্মাই পৰমাত্মাৰ ওচৰত আপুনি সমৰ্পণ হ'ব, অৰ্থাৎ আমাৰ মনো দুখাই যাব। সেয়াইখন আমাৰ আত্মা আৰু পৰমাত্মা মহানয়নৰ প্ৰশস্ত কৰি থৈ যোৱা এটি বাট আমাক বুলাই দিছে কিহে বৰনামঘৰে। আৰু বৰনামঘৰ যে ইয়াত আছে তাৰ প্ৰতীক স্বৰূপে থিয় হৈ আছে এই ভাগ দলিল স্বৰূপ আমাৰ বৰনামঘৰৰ তোৰণ। আজি আনন্দ গগৈ ডাঙৰীয়াই বৰনামঘৰৰ তোৰণভাগ আমাৰ দেখাত তিনি সৰু লাগিছে হয়, কিন্তু যুগে যুগে থাকি যোৱা এটা অক্ষয় সম্পত্তি, যিটো সম্পত্তিয়ে আমাক নতুন পুৰুষৰ এটা বাৰ্তা প্ৰেৰণ কৰিব। আমি জীৱিত কালত পিতৃ মাতৃক কিমান শ্ৰদ্ধা কৰিছোঁ। আনন্দ গগৈ দেখোন পিতৃ মাতৃ নথকা অৱস্থাতো তেখেতলোকক স্মৰণ কৰি নিজৰ জীৱন যাত্ৰা লৈ যাবলৈ বিচাৰিছে। সেইকাৰণে আজি আনন্দ ককাইদেৱে যি উদ্যোগ গ্ৰহণ কৰিছে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জনোৱাই নহয়, আমি সেৱা জনাইছোঁ। নতুন পুৰুষে এনে কৰ্ম কৰিবলৈ লওক আৰু এই কৰ্ম কৰিবলৈ লোৱাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে নিজৰ পিতৃ মাতৃক প্ৰথমতে সেৱা সৎকাৰ কৰিবলৈ শিকক। এটা কথা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈছোঁ নামঘৰ মানুহ হিচাপে, এটা কাহিনী মনত পৰে। মহাদেৱ শিৱ আৰু পাৰ্বতীক খুব আনন্দমতে মানেৰে
সৃষ্টি আলোচনা কৰি তুমি বহি আছে কৈলাশ থানত আহিল দুজন পুত্ৰ এজন গণেশ আৰু কাৰ্তিক দুজনে পিতৃ মাতৃক ক'লে যে সেই পিতৃ আমাৰ এটা সিদ্ধান্তত আমি উপনীত হ'ব পৰা নাই আপোনালোকে এটা আমাক সিদ্ধান্ত দিয়ক তেতিয়া ক'লে কি সিদ্ধান্তত তোমালোক উপনীত হ'ব পৰা নাই তেতিয়া কাৰ্তিকে ক'লে যে পিতৃ আমি দুইজন ককাই ভাই আমাৰ মাজত কোনজন শ্ৰেষ্ঠ আমি সেইটো আজিলৈকে আমি নিৰূপণ কৰিব পৰা নাই আমাক শ্ৰেষ্ঠতা কোনজন তুমি তাৰ মান্যতা প্ৰদান কৰি দিব লাগে তেতিয়া মহাদেৱ শিৱৰ কিন্তু এইটো এটা সাধাৰণ কথা এই কথাটোকে তোমালোকে নাজানানে যিজনে পৃথিৱীৰ সমস্ত তীৰ্থ ভ্ৰমণ কৰি আমাৰ ওচৰত অতি সোনকালে বা অপ্ৰায়াসে উপস্থিত হ'বা তেওঁকে আমি শ্ৰেষ্ঠতা হিচাপে মান্যতা প্ৰদান কৰিম পিতৃ মাতৃৰ কথা শুনাৰ লগে লগে মৈয়াৰ বাহনত উঠি কাৰ্তিক কোৱা মাৰিলে ত্ৰিভুৱন তথা পৃথিৱীৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গণেশ দেৱতা যোৱা নাই যাবই বা কেনেকৈ সাধাৰণ এন্দুৰ বা নেগুণী এজনত উঠি আমি বাহ্যিকভাৱে দেখিছোঁ সেয়া হয় কিন্তু সেয়া নহয় গণেশ দেৱতা সেই স্থানত আছে আৰু পিতৃয়ে সুধিছে যে তুমি কিয় আজি তীৰ্থ ভ্ৰমণ কৰিবলৈ নগ'লা তেতিয়া গণেশ দেৱতাই ক'লে হে পিতা হে মাতা পিতা স্বৰ্গ পিতা ধৰ্ম পিতা সেই পৰম তপ খুব সুন্দৰভাৱে কৈছে পিতৃ মাতৃৰ চৰণক যদি সতী সন্তানে যদি শ্ৰদ্ধা কৰে সেৱা কৰে নিজৰ জীৱনৰ সমস্ত সম্বল বুলি যদি আৰাধনা কৰি আহে পূজা কৰি আহে তাতকৈ আৰু পৃথিৱীত কোনো সেৱাকে ঈশ্বৰে শ্ৰেষ্ঠ বুলি গ্ৰহণ নকৰে পিতৃ মাতৃক সেৱা কৰিব পাৰিলে পিতৃ মাতৃক ভক্তি কৰিব পাৰিলে সেইজন পুত্ৰই অপ্ৰায়াসে গতি লাভ কৰে আৰু ঈশ্বৰৰ কৃপা লাভ কৰে গতিকে তোমালোকৰ চৰণেই মোৰ দৰে পুত্ৰৰ বাবে বৈকুণ্ঠপুৰ পিতৃ তোমালোকৰ চৰণ অবিহনে আমাৰ আৰু গতি নাই মহাদেৱ শিৱ আৱেগিক হৈ পৰিছে আৰু পাৰ্বতীৰ সৈতে দুয়োৰে সিদ্ধান্ত লৈ তেখেতলোকে গণেশ দেৱতাক শ্ৰেষ্ঠতাৰ মান্যতা প্ৰদান কৰিছে কিন্তু এই কাহিনীটো আমাক কি কৈছে আমাক কৈছে পিতৃ মাতৃৰ প্ৰতি অচলা ভকতি থাকিব লাগিব পিতৃ মাতৃৰ প্ৰতি যি ছাত্ৰ ছাত্ৰী বা সতী সন্তানৰ ভক্তি থাকিব তেওঁলোকে গাঁৱৰ বৃদ্ধ ব্যক্তিজনক বৰদেউতা বুলি মাতিব সেই বুঢ়াটো আহিছে বুলি ক'বলৈ সাহস নকৰে সৰুজনক মৰম কৰিবলৈ শিকিব গতিকে এই যিটো কৰ্ম আমাৰ বৰ্তমান সময়ত যেন সঁচাকৈ অপ্ৰিয় হ'লেও সত্য আমি পিতৃ মাতৃক সেৱা কৰাৰ পৰা যেন নিজকে আঁতৰাই আনিছোঁ এইটো আমাৰ সমাজৰ বাবে এটা অত্যন্ত বিৰূপ প্ৰভাৱ হৈছে তেনেক্ষণত আনন্দ গগৈ ডাঙৰীয়াই আপোনালোকৰ মৰম চেনেহৰ মাজত উমান হিচাপে জীয়াই থাকি আপোনালোকৰ মাজত ইমান এটা সুন্দৰ পিতৃ মাতৃক ধৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিলে এখন স্থায়ী তোলনেৰে উপযুক্ত বক্তাই তেখেতক এষাৰ বক্তৃতা দিবলৈ কৈছে তেখেতে বক্তৃতা দিব পৰা নাই আমি হয়তো তেখেতে পিতৃ মাতৃক পোৱা হ'লে কিমান সেৱা কৰিলেহেঁতেন তাক আমি হয়তো ঠাৱৰ কৰিব নোৱাৰোঁ সেইকাৰণে আজি এই তোৰণখনে আমাৰ মাজত এনে ভাৱ দিয়ক আমাৰ হৃদয়খন ভক্তিপৰায়ণ হওক আমাৰ হৃদয়খন নৈতিক আমাৰ বিদ্যায়তনিক শিক্ষা লাগিব কিন্তু বিদ্যায়তনিক শিক্ষা আহৰণ কৰি যদি আমি নৈতিক চিন্তাৰ পৰা আঁতৰি থাকোঁ তেতিয়াহ'লে মানৱীয় জীৱনটো আমাৰ সফল নহ'ব নৈতিক চিন্তা অবিহনে বিদ্যায়তনিক শিক্ষাবিলাকক আমি সময়ত ক'ত ব্যৱহাৰ কৰিব লাগে তাৰ ব্যৰ্থ হ'ম সেইকাৰণে বহু ডাঙৰ ডাঙৰ শিক্ষা গ্ৰহণ কৰা মানুহো জীৱন যাত্ৰাত উজুতি খায় কিয় উজুতি খায় নৈতিক চিন্তা লাগিব আধ্যাত্মিক চিন্তা লাগিব মানৱ প্ৰেম লাগিব মানৱক যদি সেৱা কৰিব পাৰে তেওঁৰ জীৱনত সঁচাকৈ সাফল্য লাভ কৰিব আজি ইমান সুন্দৰ হয় আৰু বিশেষকৈ আপোনালোকৰ বৰনগৰীয়া গাঁওখন বহুত উৎসাহী গাঁও আমি তৰাকালৰ পৰা শুনি আছোঁ পুনৰ কৈছোঁ এতিয়া এই স্থানলৈ অহাৰ বিষয়ে আমি কেতিয়া সেই গাঁৱত তোৰণখন কিমান কৰ্ম হৈছে আমাৰ শিল্পী নিপেন গগৈ বা গাঁৱৰ বাতৰি গাঁৱে দি আছে মোৰ বন্ধু সুনীল দত্তদেৱে খবৰ খাতি কৰি আছে প্ৰতিবাৰতে খবৰ অমিত গগৈদেৱে কৈ আছে তোৰণখন ইমান ধুনীয়া হৈছে আমাৰ বৰনগৰত এটা ইতিহাস হ'ব গতিকে মাজতে অনুপম গগৈৰ খবৰ আছে এই যিটো ব্যৱস্থা তেতিয়া মোৰ ভাৱ হৈছে যে আপোনালোকৰ গাঁওখনত ইমান হেঁপাহ আৰু উৎসাহ এই উৎসাহ আজি এইজন আনন্দ গগৈ নহয় আমি ভাবিছোঁ আৰু সহস্ৰজন আনন্দ গগৈ ইয়াত জন্ম হ'ব আনন্দ গগৈ জন্ম হৈ অকল মানুহৰ প্ৰেৰণৰ কাৰণে নহয় মানুহৰ ওচৰত থিয় হ'বলৈ আনন্দ জন্ম হ'ব যাৰ পৰা আমি লাভ কৰিম হৃদয়ৰ আনন্দ গতিকে আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ সকলোকে সেৱা জনাইছোঁ আৰু আপোনাসকলৰ এই স্থানত উপস্থিত হ'বলৈ পাই পুনৰ কৈছোঁ আমি নিজকে সঁচাকৈ ধন্য মানিছোঁ জীৱন কৃতাৰ্থ যেন মানিছোঁ গতিকে আমাৰ বিশেষ ক'বলগীয়া বহুত থাকিলেও উৎকট গৰম বতৰৰ প্ৰতিকূল অৱস্থাটো নেওচি আপোনালোকে ইমান সময় দিছে ত্যাগ স্বীকাৰ কৰিছে আপোনালোকৰ এই ত্যাগ আৰু সময়ৰ মূল্য দুজনাগৰ সমন্বিত মহাপ্ৰভু আপোনালোকক প্ৰদান কৰক এটা কথা মনত পৰিছে মানুহ সুখী হৈছিল কেতিয়া কৃষ্ণ জন্ম হৈছিল পৰম আনন্দ লাভ কৰিছিল বসুদেৱ আৰু দৈৱকীয়ে
যে তেওঁলোকে কৃষ্ণক লাভ কৰিলে। যেতিয়া কৃষ্ণৰ শতভুজ মূৰ্তি দেখি ঈশ্বৰ বুলি ভাবিলে সন্তোষ লাভ কৰিলে। তাৰপাছত কৃষ্ণক জন্ম দিয়াৰ পাছত কৃষ্ণ ডাঙৰ দীঘল হ'ল বৃন্দাবন ক্ষেত্ৰত। খুব সুন্দৰভাৱে বলিয়ে কৈছে কেনে ভাগ্য নন্দ যশোদাই জগতৰ হৰি আহি পুত্ৰ হৈলে যায়। নন্দ যশোদাই পৰম কৃতাৰ্থ লাভ কৰিলে। তেওঁক জগতৰ ঈশ্বৰৰ পুত্ৰ সন্তান হিচাপে তেওঁলোকে পালন কৰিবলৈ পালে। তাতোতকৈ সৌভাগ্যৱান হ'ল কেনে ভাগ্য ব্ৰজৰ প্ৰজাৰ জগতৰ হৰি আহি সংগী ভৈলা যায়। জগতৰ ঈশ্বৰে তেওঁলোকৰ লগত লীলা কৰিলে, ক্ৰিয়া কৰিলে। কিন্তু তাতোতকৈ বেছি ভাগ্যৱান হ'ল কোন? আপোনাসকল। কাৰণ আপোনাসকলৰ এই স্থানত তেনে কৰ্ম হৈছে, ঈশ্বৰৰ কৰ্ম হৈছে। ইয়াত লিখা আছে ওম নমো ভগৱতী বাসুদেৱায় বৰনাম আদৰণী তুলন বৰগয়া বৰ্ণময়া বৰ্ণমুখৰ চেলেঙা। কিন্তু প্ৰথমতে মহাপ্ৰভুকে ইয়াত স্মৰণ কৰা হৈছে সকলোতকৈ ওচৰত ওম নমো ভগৱতী বাসুদেৱায়। আমাৰ জীৱন কৃতাৰ্থ হৈছে, কাৰণ ওম নমো ভগৱতী বাসুদেৱায় তলেদি আমাৰ পাপময় দেহাটো আহ যাহ কৰি থাকিব আৰু ঈশ্বৰৰ পদৰেণু লাভ কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অকণমান কথা কীৰ্তনত লিখি থৈ গৈছে, আপোনালোকে মনত পৰিব। মই যদি কৈ দিওঁ কিন্তু পূৰ্ণ কৰিলে গোবিন্দৰ পদৰেণু পাইলে প্ৰতিদিনে। কি পুণ্য কৰিলে বৃন্দাবন ক্ষেত্ৰত থকা সেই গছ লতিকা তৰু তৃণবিলাকে। দুবৰবিলাকৰ কি ভাগ্য চাওক, তাত থকা কিমান ওজন আছিলে, ঋষিসকলে হওক বা গোপবালকসকলে হওক বা গোপিনীসকলে হওক। কিন্তু তেওঁ সেই বনবিলাকে কি কৰিলে, তেখেতলোকৰ ওজনটো শিৰ পাতি ল'লে আৰু তেখেতলোক সিফালে যোৱাৰ লগে লগে আকৌ তেওঁলোকৰ চৰণ স্পৰ্শ কৰিবলৈ থিয় দি উঠি ইমান বিনয়ী ভাৱ প্ৰকাশ কৰিলে। সেইকাৰণে ভগৱন্তে কি কৰিলে, তেওঁৰ পদৰেণু প্ৰতি মুহূৰ্ততে কিনো পুণ্য কৰিলে তৰু তৃণ গণে গোবিন্দৰ পদৰেণু পাইলে প্ৰতিদিনে। প্ৰতিদিনাখনি কৃষ্ণৰ পদৰেণু পাই জীৱন কৃতাৰ্থ কৰিলে ব্ৰজবাসীয়ে। সেই কৃতাৰ্থ আপোনাসকল হৈছে, আপোনাসকলৰ সিৰত সেই কণিকা কৃপা বৰ্ষণ হৈছে। আৰু আমিও ভাবিছোঁ আপোনালোকৰ আনন্দময় চৰণত এনে অমৃতময় কৰ্মভাগীৰ জৰিয়তে আপোনালোকক সেৱা কৰোৱাৰ জৰিয়তে আপোনালোকক যে আমাৰ আজি জীৱনৰ কোনোবা এটা সৌভাগ্য আপোনালোকৰ সেৱা কৰিবলৈ পালোঁ, আমাৰ সেৱাভাগ আপোনাসকলৰ চৰণত সমৰ্পণ হওক। আজিলৈকে প্ৰভুৰ বহু ঘাট প্ৰতিঘাতৰ মাজতো আপোনাসকলৰ চৰণতে ৰাখিছে। আমি পুনৰ আপোনাসকল পুণ্যাত্মা ধৰ্মাত্মা সাক্ষী কৰি সেইজন প্ৰভুক প্ৰাৰ্থনা জনাইছোঁ, মৃত্যু পৰ্যন্ত যেন আপোনাসকলৰ পদৰেণুৰ পৰা আমাক বঞ্চিত নকৰে। এই কিবা আপোনাসকলেও আমাক কৰিব। আৰু আমি সকলোকে চৰণত সেৱা জনাই দুজনা গুৰুক স্মৰণ কৰি পৰম পুৰুষৰ চৰণলৈ এই কৰ্মভাগ আপোনাসকলৰ আমি উন্মোচন হৈছে বুলি ঘোষণা কৰিছোঁ। এই মহান দানটি ৰাইজৰ চৰণত অৰ্পণ কৰিলে। ইয়াৰ লগে লগে আমি উন্মোচক মহোদয়ক দুয়োটি প্ৰতিমাৰ দুয়োখন তোৰণৰ ফিটা কাটিব। তেতিয়াই ঘাট তেখেতসকলকে আলাপ জাপি যাব বিচাৰিছোঁ। যিহেতু প্ৰচণ্ড গৰম, এটি প্ৰাণ প্ৰতিষ্ঠা কৰা মূৰ্তিৰ আঁৰ কাপোৰ আঁতৰিছে আৰু অলপ ইয়াৰ লগে লগে অন্যতম লাহিং সমবায় সমিতি উন্মোচন কৰিব।
উন্মোচন কৰা উন্মোচক ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আমি এই গায়ন বায়ন তথা সমূহ ভকতগণ বৈষ্ণৱবৃন্দ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা হে ৰাম এ গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা হে ৰাম হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে বৈকুণ্ঠ প্ৰকাশে প্ৰেম ভিতৰে নদী গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা হে ৰাম ভক্তি ৰখে বুৱালা ও ৰাম জয় হৰে কৃষ্ণ। আৰু ইতিমধ্যে আপোনালোকে দেখিলে বৰ্ণগীয়া গাঁৱৰ যি মূল তোৰণভাগ ইতিমধ্যে উন্মোচন হ'ল। কমলা গগৈ ৰিহা শৰ্মাত কমলা গগৈ উন্মোচন কৰিলে এক আচলতে খুব সুন্দৰ এক পৰিৱেশৰ মাজত এই যি তোৰণভাগ উন্মোচন হ'ল। বৰ্ণগীয়া গাঁৱৰ প্ৰতিজন ইয়াত লোক পুৰুষ মহিলা সকলো লগতে স্থানীয় গাঁওসমূহৰো বহু লোক আহি উপস্থিত হৈ এই মধুৰ মুহূৰ্তৰ তেওঁলোকে সাক্ষী হ'ল। আৰু এনেদৰেই আজি বৰ্ণগীয়া গাঁৱৰ এক উল্লেখযোগ্য বিশেষ দিনটো এটা বিশেষ স্মৃতি এনেদৰে মই আজি আবদ্ধ কৰি ৰাখিলোঁ। ভিডিঅ'টো আপোনালোকে কেনে পাইছে জনাব, এই পৰিৱেশখিনি কেনে পাইছে জনাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া ইতিমধ্যে এই মূল তোৰণভাগেদি ইতিমধ্যে যাতায়াত আৰম্ভ হৈছে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।